ছাত্ৰীসকল তোমালোক বাইদেউৰ লগত আজি লগ লাগি কি কৰি আছা? স্যার, আমি বাইদেউৰ লগত লগ লাগি জৈৱিক সাৰ প্ৰস্তুত কৰি আছো। আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ববিনা বাইদেৱে আমাক শিকাইছে যে জৈৱিক সাৰ তাৰ মানে আমাৰ বিদ্যালয়ত মধ্যাহ্ন যি বনে তাৰ বাকলিখিনি আমাৰ বাইদেউহঁতে কাটি পেলাই দিয়ে। তো তাৰ পৰা আমি মানে জৈৱিক সাৰ প্ৰস্তুত কৰিব পাৰোঁ। এই পাচলিৰ বাকলিকেইটা কি কৰিছা এতিয়া? আমি যি পাচলিৰ বাকলিকেইটা আনিছিলোঁ সেইকেইটা আমি ইয়াত এতিয়া সোমাইছোঁ। পাইপত সোমালে পাচলি বাকলিকেইটা কি হ'ব? এইবোৰ যেতিয়া পাইপত সোমাইছোঁ আমি এতিয়া যেতিয়া এইবোৰ পুৰা ফুল হৈ যাব তেতিয়া এইবোৰ পচি কিনে সাৰ হ'ব। পঢ়ি শুনি কিবা চাকৰি পাব তেনেধৰণৰ কোনো কথা নহয়। ভৱিষ্যতে কিজানে তাহাঁতি ভাল খেতিয়কো হ'ব পাৰে। সেই তেনেকুৱা হ'বলৈ হ'লে কি হ'ব, আমি ভাল খেতিয়ক মানে কি চবৰে মাটি আছেই, খালি তাৰ উপযুক্ত ব্যৱহাৰটো নাজানে। সিহঁতি বেছিভাগ ৰাসায়নিক সাৰ প্ৰয়োগ কৰে, যাৰ ফলত মানুহৰ স্বাস্থ্য পাতি বেয়া হয়।